হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। নতুন বছৰ মানে নতুন কিবা এটা পোৱা, নতুনকৈ কিবা এটা কাম আৰম্ভণি কৰা, হৈ যোৱা দুখ কষ্ট পাহৰি আকৌ নতুনকৈ পুনৰ বাবে জীৱনটো এটা নতুন গঢ় লোৱা এক বিশেষ গুৰুত্বপূৰ্ণ এক সিদ্ধান্ত মোৰ সকলো সমাজৰ ব্যক্তিৰ কাৰণে। বহাগ মাহটো আৰম্ভণিৰে মানে এটা কেলেণ্ডাৰৰ তাৰিখ নহয়, আমাৰ সাংস্কৃতিক, আমাৰ ধৰ্ম। বহাগ মাহত কিছুমান খাদ্য খোৱাৰ কাৰণে যেনেকৈ আমাৰ জীৱনত খুব ভাল হ'ব, কিন্তু কিছুমান খাদ্য খোৱাৰ পৰা আমি দূৰত থাকিব লাগিব, একদমেই ভাল নহয়। বিশেষ কৰি বহাগ মাহটোত ফুলতো নাখাব এই তিনিটা শাক পাচলি, কাৰণ এই চব্জিসমূহ যদি আমি ব্যৱহাৰ কৰোঁ, খাওঁ, তেনেহ'লে জীৱনত নানা ধৰণৰ সমস্যা আহিব পাৰে। বহাগ মাহৰ পূৰ্ণিমা পৰে বিশাখা নক্ষত্ৰৰ পৰাই নামেই হৈছে বহাগ মাহ। শ্ৰীমদ ভাগৱত পুৰাণত কোৱা হৈছে, বহাগ মাহত শুক্ল পক্ষৰ একাদশীক তিথিত উপবাস থাকিব পাৰিলে আৰু বিষ্ণুৰ নাম জপ কৰিলে জন্মৰ পৰা জন্ম ধৰি আমি পাপ কৰা সকলো পাপৰ পৰা আমি মুক্তি পাব পাৰোঁ। বহুতৰ মনত এই কথাটো শুনিলে এইটো কি সঁচা কথা? মনত প্ৰশ্ন আহিব পাৰে। পাপ মানে হৈছে নেতিবাচক কৰ্ম বিচাৰ। সদায় ঈশ্বৰৰ নাম জপ, নিজৰ গুৰু মন্ত্ৰ জপ কৰি আৰু নিজৰ কৰ্মৰ প্ৰতি আগবাঢ়ি গ'লে সকলো ফালৰ পৰাই আপোনাৰ মোৰ সকলোৰে আটাইৰে ভাল হ'ব। মানুহৰ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ শনিৰ দোষ থাকিলে জীৱনত নানা ধৰণৰ সমস্যা বাধা আহি পৰে, কিন্তু এই বহাগ মাহটোত সঠিক সিদ্ধান্ত লৈ আপুনি দান দক্ষিণা কৰিব পাৰিলে, ভগৱানৰ নামত থাকিলে, নিৰামিষ আহাৰ গ্ৰহণ কৰিলে সম্পূৰ্ণ শনিৰ দোষ কটা যায়। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলত আপোনালোকক আটাইকে আদৰিছোঁ। আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। নতুন বছৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপুনি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰে। বহাগ মাহটো ভগৱান শ্ৰী বিষ্ণুৰ অতিকৈ প্ৰিয় মাহ। বহাগ মাহত তুলসী গছত এইকেইটা দিনত ফুলতো তুলসী গছত পানী নিদিব, নহ'লে ভগৱান দেৱী আপোনালোকৰ ঘৰত নাথাকিব পাৰে। সেয়েহে এই দিনটোত ফুলতো আপুনি তুলসী গছত জল অৰ্পণ নকৰিব। সনাতন ধৰ্মত এই বহাগ মাহটোতে তুলসী দেৱীক পূজা কৰা হয়। ঘৰত তুলসী গছ ৰোপণ কৰি পূজা পাঠ কৰা হয়। ৰাতিপুৱা সোনকালে নিজৰ সময়ত গা ধুই তুলসী গছত জল অৰ্পণ কৰিলে নিশ্চয় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ পাৰিব। ঘৰখনলৈ আহিব সুখ শান্তি। তুলসী গছ লক্ষীৰ ৰূপ বুলিও মনা যায়। প্ৰিয় দৰ্শক, জানো আহকচোন, বহাগ মাহটোত প্ৰথম একাদশী দিনটোতেই আপোনালোকে জল অৰ্পণ নকৰিব। হিন্দু পঞ্জিকা অনুসৰি আৰু বেংগলী পঞ্জিকা অনুসৰি প্ৰত্যেকটো মাহতে দুটাকৈ একাদশী থাকে। সেয়েহে বহাগ মাহত দুটা একাদশী পৰিছে। সেই একাদশীৰ দিনটোত আপোনালোকে তুলসী গছত জল অৰ্পণ নকৰিব। তুলসী গছ ভগৱানৰ বিষ্ণুৰ অতিকৈ প্ৰিয় হয়। সেইকাৰণে এই একাদশীৰ দিনটোত ফুলতো নকৰিব তুলসী গছত জল অৰ্পণ। বহাগ মাহত দুটা একাদশী আছে, এটা হৈছে মোহিনী একাদশী, এটা অপৰায় একাদশী আছে। এই বহাগ মাহত দুটা একাদশী আছে। আৰু দেওবাৰ মানে ৰবিবাৰ দিনটোত তুলসী গছত জল অৰ্পণ নকৰিব। জল অৰ্পণ কৰিলে তুলসী গছ শুকাই যায়। লক্ষী আৰু ভগৱান বিষ্ণু আপোনাৰ ওচৰত অশান্তি পাব। সেয়েহে নিজৰ সুখ দুখবোৰ আমি নীতি নিয়ম
মাজেৰে চলিব লাগিব। সেয়েহে মনত ৰাখিব দেওবাৰ দিনটো আৰু একাদশীৰ দিনটোত ভুলতো তুলসী গছত জল অৰ্পণ নকৰিব। প্ৰিয় দৰ্শক, প্ৰত্যেক দিনতেই নহয়, সূৰ্য অস্ত যোৱাৰ পিছত আৰু ৰাতি তুলসী গছত কেতিয়াও পানী নিদিব, জল অৰ্পণ নকৰিব। এইটো নিয়ম নহয়। সন্ধিয়া হোৱাৰ লগে লগে ধূপ জ্বলাই তুলসী গছৰ পৰা মিনিমাম 3-4 ফুট 5 ফুট দূৰত থাকি আপোনালোকে ধূপ জ্বলাই তাতে সেৱা ল'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, এই বহাগ মাহটোত ভগৱান লক্ষী দেৱীৰ নামত, তেওঁৰ নামত পূজা পাঠ কৰিলে নিশ্চয় ঘৰখনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। বহাগ মাহটোত যদি ঘৰ আৰম্ভণি কৰে নিশ্চয় দক্ষিণ দিশত কৰিব। শাস্ত্ৰৰ মতে এইটো অত্যন্ত শুভ। দক্ষিণ দিশ হৈছে যমৰ দিশ, কিন্তু বাস্তুশাস্ত্ৰৰ মতে দক্ষিণ দিশত নিজৰ ঘৰখন অতিকৈ শুভ হ'ব পাৰে। ইয়াৰ তৰফৰ পৰা আপোনালোকে নিশ্চয় বাস্তু শাস্ত্ৰৰ পৰা ডাঙৰ জ্যোতিষীৰ পৰা আপোনালোকে নিশ্চয় পৰামৰ্শ লোৱাটো খুবেই অত্যন্ত জৰুৰী। বহাগ মাহৰ প্ৰতিদিন ৰাতিপুৱা শুই উঠি তুলসী গছ পানী দিয়ক, কিন্তু একাদশীৰ দিনটোত আৰু আপোনালোকৰ দেওবাৰ দিনটোত জল অৰ্পণ নকৰিব। এই মাহটোত বহাগ মাহটোত মদ, তামাক, গুটকা, নিচাজাতীয় দ্ৰব্য নোখোৱাটোৱে আপোনাৰ কাৰণে ভাল। একেবাৰে নিচাজাতীয় দ্ৰব্য আপোনালোকে বহাগ মাহটোত নাখাব। এই মাহটোত নিজৰ শৰীৰ আৰু মন পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে দৰকাৰ। নিচাই মনটো অস্থিৰ কৰে আৰু শৰীৰে দুৰ্বল কৰে। ধৰ্মীয় শাস্ত্ৰ অনুসৰি এই বহাগ মাহটোত নিচা কৰাটো অত্যন্ত পাপ। বিশেষকৈ এই বহাগ মাহটোত অতিৰিক্ত জলকীয়া, গৰম বস্তু নোখোৱাই ভাল। মছলা এইবোৰ নাখাব, বিশেষকৈ শৰীৰটো গৰমহে সৃষ্টি কৰে। এনেকুৱা ধৰণৰ বস্তু খালে শৰীৰৰ তাপমাত্ৰা আৰু বাঢ়ি যায়। শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। পিঁয়াজ, নহৰু এইবোৰ খাদ্যই শৰীৰৰ যৌনশক্তি বঢ়ায়। মই এই বহাগ মাহটোত যদি মন শান্তি ৰাখি ভগৱানৰ নামত পূজা পাঠ কৰি মাহটো আৰম্ভণি কৰোঁ, তেনেহ'লে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো, সমাজৰ প্ৰত্যেকজন মানুহে আমি সকলোৱে সুখী হ'ব পাৰিম। অতিৰিক্ত খোৱাৰ বস্তু খালে পাকস্থলীক চাপ সৃষ্টি কৰে। বিশেষকৈ বহাগ মাহটোত নিয়ম নীতি মানি চলিলে খুবেই ভাল। সূৰ্য উদয় হোৱাৰ আগে আগে আপোনালোকে শুই উঠক। এই সময়ত উঠিলে শৰীৰ মন সুস্থ থাকে। গোটেই দিনটোৱে কৰ্মৰ প্ৰতি মন ফ'কাছ থাকে। ৰাতিপুৱা শুই উঠি সূৰ্যদেৱৰ ফালে চাই প্ৰণাম কৰক। এনে কৰিলে ভিটামিন ডি শৰীৰত পোৱাৰ খুব 100% গেৰেণ্টি। বহাগ মাহটোত দান কৰা অত্যন্ত পুণ্যৰ কাম। দুখীয়া শ্ৰেণীৰ মানুহক খোৱাৰ খাদ্য, আহাৰ, কাপোৰ কানি দান কৰিব পাৰিলে খুবেই অত্যন্ত ভাল। বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক কিতাপ, বহী, কলম, কম্পাছ, পঢ়াৰ সা সামগ্ৰী আপোনালোকে দান কৰিব পাৰে। যিসকলে আৰ্থিকভাৱে দুৰ্বল, স্বাস্থ্যৰ ক্ষেত্ৰত অসুস্থ হৈ আছে, তেওঁলোকক মেডিচিন দান কৰক। যিমানে সৰু নহওক কিয় তাৰ পুণ্য ফল পাবয়ে। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব।